আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেন্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেন্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছো দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইন্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলে কিয় মুচিলি বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো তেওঁলোকে মুচিলে আমি গধূলি সুধিলো ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লাগা নাই কাৰণে মুচি দিলো আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পোৰ্ট্ৰেইট হ'ব সব মানুহে এইখন আঁকিব আঁকাতটো আপত্তি নাই ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন সোশ্যাল মিডিয়াত চৰ্চা আসল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মোৰ সিস্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব তাৰ পিছত যতে আকে আকিব না তাতো কোনো সমস্যা নাই ফটো আকে তেওঁলোক হল এছএফআই আৰু তেওঁলোকে ফ্লাইওভাৰ হ'ব প্ৰথম নিদিয়ে আৰু ফ্লাইওভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আকে আপোনালোকে চাব এই যে যিজন ল'ৰা তেওঁ ভৰলুমুখৰ ফ্লাইওভাৰ হ'ব নিদিয়ে ইটো হ'ব নিদিয়ে প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে এই একেটা গ্ৰুপ আৰু যেতিয়া ফ্লাইওভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয় ইটো টুপি পিন্ধাব হিপু টুপি পিন্ধাব এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই সবে আঁকিব পাৰে কিন্তু এই পাৰ্টিটোক মই ফ্লাইওভাৰত ফটো আঁকিব নিদিওঁ কাৰণ তেওঁলোকে ফ্লাইওভাৰৰ বিৰোধিতা কৰে জুবিনৰ ফটো কোনে আঁকিব জুবিনৰ ফাউণ্ডেশ্যন আছে এপ্ৰুভ ল'ব অনুমতি ল'ব এইটো জবৰদস্তি আকাৰে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব কিন্তু প্ৰক্ৰিয়া এটা থাকিব না নাই চাব লাগিব না নাই কোনবা এখন জুবিনৰ ফটো হৈছে নে নাই তাৰ মানে গোটেই অসমখনক সবেই ভাবে যে সোশ্যাল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম এইটোতো নহয় মই মনে মনে সিদিনাখন কিয় আছিলো সিদিনাখনো মই গোটেইখিনি খেলিলোহেঁতেন মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো নহলে পিছত মই ভাল এজন আৰ্টিষ্ট নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি না আঁকিবা পুলিচে তেওঁক কি কৈছিল ষ্টেটমেন্ট ল'ব যে তুমি না আঁকিবা আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম তেওঁ কোন হয় ফটো আঁকিব গতিকে মই সব ডিসিক অৰ্ডাৰ দি দিছো সব এছপিক অৰ্ডাৰ দি দিছো এই পাৰ্টিটোৱে যদি ফ্লাইওভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড এওঁলোক হল এছএফআই আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে হয় বিৰোধিতা কৰ নহলে ফটো আঁক গতিকে মই সব ডিসি আৰু এছপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এছএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ নহলে তেওঁলোকে আগত ফ্লাইওভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰো কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গ্যালাৰী স্পেচ এটা দি দিম বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকৈ ফটো হয় ফটোখন তেনেকৈ আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকেতো নহয়
প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খায়, সিদিনাখনো মই ধৰিলোহেঁতেন। মই ভয়ত আছিলোঁ যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল। চানমাৰী ফ্লাইঅভাৰলৈকে যাওঁ, সুন্দৰ জেগা। তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক, ফটো আঁকক, ধুনীয়াকৈ বনাওঁ। বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম, বোলে আমি গণেশগুৰিত, আমি খানাপাৰাত আমি বিষ্ণু ৰাভাক আঁকিম, বোলে আমি ভৰলুমুখত আমি জ্যোতিপ্ৰসাদক আঁকিম। কোনখন চৰকাৰে বাধা দিব? মইতো উল্টাই আহ্বান কৰিছোঁ যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে, তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইঅভাৰতে থিম এটা লওক। এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকাৰ থিম লওক, এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক, এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক, এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক, এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক, এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক, আৰু ধুনীয়াকৈ গেলাৰী বনাওক না। কোনে বেয়া পায় কওকচোন? আৰু মইতো আজিয়ে কৈ দিছোঁ যে অসমত মই নামানো, মই স্বীকাৰ নকৰোঁ বা মই কণ্ডেম কৰোঁ, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাখক, চে গুৱেভাৰা ৰাখি লাভ নাই। মোৰ চিধা কথা, যদি বিপ্লৱী হিচাপত চাব খোজে, কি ক'ৰ পৰা এটা টুপি টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন। এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব। আৰু এইবিলাক SFI, CPM এইবিলাকে খাই পেলাব দেশখন। সেইকাৰণে কোনোবাই ভাবি যে হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি তাতি নকৰোঁ, কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। আৰু জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব, ময়ো অলপ ৰং লগাই আহিম। জুবিনৰ লগত আমাৰ শত্ৰুতা আমি নাই নহয়। জীৱনকালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায়, আৰু আমাৰ দৰে জীৱনকালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে। গতিকে এইটো ছিষ্টেমৰ পৰা আমি দূৰত যাব লাগিব।